Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল পৰিমেয় সংখ্যা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে এক্সাম্পল 1.1 ৰ কোৱেশ্চন নম্বৰ 1 ত দিছে state whether the following are true or false, মানে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰিব দিছে। ফাৰ্ষ্টতে দিছে যে rational numbers are commutative under addition and multiplication, মানে কি কৈছে পৰিমেয় সংখ্যাই তোমাৰ যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে বুলি কৈছে। এটো কি হ'ব শুদ্ধ। পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। Rational numbers are associative and under subtraction and division, আৰু কি ক'লে চোৱা পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি কৈছে। এটো কি হ'ব অশুদ্ধ। পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে চোৱা বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত। নেক্সট দিলে rational numbers are not closed under subtraction, কি ক'লে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। এটো কি হ'ব ভুল, আবদ্ধ হয়। 0 does not have any reciprocal, শূন্য কোনো প্ৰতিক্ৰম নাই। এটো কি হ'ব শুদ্ধ। 0 is a rational number, শূন্যটো পৰিমেয় সংখ্যা। এটো কি হ'ব শুদ্ধ। নেক্সট ইয়াতে চোৱা এটো ইকুৱেল বুলি কৈছে 3/2 3/2 5/6 5/6 4/7 4/7 দুইটা একে আছে, খালি উল্টা পুল্টাকে আছে। এটো কি হ'ব শুদ্ধ। নেক্সট চোৱা 5/9 5/9 আৰু ইফালে তোমাৰ ব্ৰেকেটৰ ভিতৰত দি দিলে 1/3 7/3। এটো কি হ'ব ইকুৱেল নহয়, কাৰণ ব্ৰেকেটটো উঠাব গ'লে এটো পূৰণ কৰিব লাগিব, এটো পূৰণ কৰিব লাগিব, কিন্তু ইয়াত তোমাৰ চোৱা এটাৰ লগতে পূৰণ আছে। গতিকে এটো কি হ'ব ভুল। তোমালোকে কৰি চালেও আনসাৰ বেলেগ ওলাব, তোমালোকে কৰি চাব পাৰা। এটো কি হ'ব ভুল। নেক্সট 3/11 আৰু 2/9 ইকুৱেল টু -3/11 বুলি কৈছে। এটো কি হ'ব ভুল, কাৰণ ইয়াত তোমাৰ 3 লগত 2 পূৰণ কৰিলে ওপৰত 6 আহিব আৰু 11 লগত 9 পূৰণ কৰিলে ইয়াতে আহিব তলত 99। গতিকে এটো কি হ'ব ভুল। নেক্সট চোৱা 4/9 এৰে তোমাৰ দুইটাকে পূৰণ হৈ আছে, আৰু মানে ব্ৰেকেটৰ ভিতৰত থকা মানে দুইটাকে পূৰণ হোৱা হয় না। এতিয়া চোৱা 4/9 11/12 দিছা, আকৌ চোৱা যোগ চিন আছে, যোগ চিন 4/9 ইনটু -5/6 দিছা। 4/9 এ ইয়াকো পূৰণ হৈছে, ইয়াকো পূৰণ হৈছে, তাৰ মানে এটো কি হ'ব শুদ্ধ। ঠিক আছে, বুজি পাই আছা? নেক্সট চোৱা ইয়াতে দিছে ৰাইট এডিটিভ ইনভাৰ্স অফ দ্য ফলোইং, মানে যোগাত্মক বিপৰীতবিলাক লিখিব দিছে তলৰ। যোগাত্মক বিপৰীতবিলাক কি কৰিব লাগে, তোমাৰ ইয়াতে অকল মানে চিনবিলাক সলনি হয়। প্লাছত থাকিলে মাইনাছত, মাইনাছত থাকিলে প্লাছত, বাকি সব একে থাকে। এতিয়া -7/9 আছে, গতিকে ইয়াত আহিব 7/9। ইয়াতে 3 আছে, 3 যোগাত্মক বিপৰীত হ'ব -3 দিছে নে। -2/9 আছে, ইয়াৰ যোগাত্মক বিপৰীত হ'ব 8 আছে ন, 2/8 হ'ব। 90/7 ইয়াৰ আনসাৰটো হ'ব 19/7 -7 আছে, তো ইয়াত আহিব 7। -a/c ইয়াৰ যোগাত্মক বিপৰীত আহিব -a/c, তো ইয়াৰ আনসাৰটো আহিব a/c। যোগাত্মক বিপৰীতত মানে তোমাৰ কি হয় চিনবিলাক সলনি হয়, আৰু সেইটো মনত ৰাখিবা। ঠিক আছে, নেক্সট চোৱা। নেক্সট তোমালোকৰ দিছে ৰাইট দ্য এডিটিভ ইনভাৰ্স অফ -20/11 আৰু ইফালে 5/6। ইহঁতৰ কি কৈছে যোগাত্মক বিপৰীত লিখিব দিছে। এতিয়া -20/11 হ'ব 20/11 হ'ল। ইফালে 5/6 কি হ'ব -5/6। বুজি পালা? যোনকেইটা প্লাছত আছে তো সেইটো মাইনাস হৈ গৈছে, আৰু যেটো মাইনাছত আছে সেইটো প্লাস হৈ গৈছে। হ'ল। নেক্সট চোৱা ৰাইট মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ দ্য ফলোইং, মানে গুণাত্মক বিপৰীত লিখিব দিছে ইহঁতৰ। এতিয়া গুণাত্মক বিপৰীত মানে কেনেকে হয় জানানে, মানে তোমাৰ পূৰণ কৰি পেলাই 1 পাব লাগিব। মানে এতিয়া -30 লগত কি পূৰণ কৰিলে 1 পাবা, সেইটোৱে হ'ব তাৰ কি গুণাত্মক বিপৰীত। হ'ল। এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া তোমালোকে গুণাত্মক বিপৰীত উলিয়াওঁতে কি কৰিবা জানানে, মানে যেটো সংখ্যা থাকিব
হা সংখ্যাটো হৰটো লব কৰিবা লবটো হৰ কৰিবা আৰু চিনবিলাক ইয়াত একো কৰিব নালাগে যোগাত্মক বিপৰীতত কি কৰিব লাগিছিল চিনবিলাক খলাব লাগিছিল হয়নে কিন্তু গুণাত্মক বিপৰীতত তোমাৰ চিন খলাব নালাগে এটা আছে তোমাৰ -13 এটা -13 ত তলত এক এটা আছে বুলি ধৰিলা তো ইয়াক যদি উল্টা কৰি দিয়া তেতিয়া হলে কি আহিব 1 টো যাব ওপৰত আৰু -13 টো আহিব তলত বুজি পালা আনসাৰটো হৈ গল এটো নেক্সট 2 নম্বৰত দিছে -4 divided by 9 into -2 divided by 7 হল প্ৰথমতে এইটা আমি পূৰণ কৰি লওঁ মাইনাসে মাইনাসে কাটা গল 4 2 8 9 7 গুণ 63 হল তে ইয়া গুণাত্মক বিপৰীত কি হ'ব হৰটো লব লবটো হৰ গতে কিমান আহিব 63 divided by 8 বুজি পালা এটো গল ইয়াৰ আনসাৰ 3 নম্বৰটো চোৱা ইয়াতে তোমাৰ দিছে -2 into 2 divided by 5 তেটো কৰি চোৱা ওপৰত কিমান আহিব -2 2 4 divided by 5 তেটো উল্টা কৰি দিয়া 5 টো যাব ওপৰত -4 টো আহিব তলত বুজি পাই আছা নেক্সট চোৱা -1 হল তো -1 ৰ কি হ'ব এতিয়া ইয়াৰ তলত এক এটা আছে বুলি ধৰিলো উল্টা কৰিলে একেটাই হ'ব আৰু -1 এ হ'ব হল নেক্সট 5 নম্বৰত আছে তোমাৰ 2n divided by 5 তে ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব উল্টা কৰি দিয়া হৰটো লব লবটো হৰ তাৰ মানে 5 টো যাব ওপৰত 2n টো যাব তলত বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 5 টো চাই লোৱা -1/3/2 গুণাত্মক বিপৰীত 3/5 হয়নে যুক্তি দিয়া বুলি কৈছে এতিয়া চোৱা ইয়াতে আমি কৰি চাও -1 ঠিক আছে এতিয়া এটো আমি সমষ্টিটো ভাগি দিও মাইনাস চিনটো আছে তলত 3 আছে 3 পাতা 3 গুণ 3 3 2 5 -5 divided by 3 তেটো উল্টা কৰিলে আমি কিমান পাম 3 টো ওপৰত পাম -5 টো তলত পাম কিন্তু ইয়াত আছে 5/3 গতিকে এটো কি হ'ব নহয় আৰু আমি লিখোতে কি বুলি লিখিব লাগিব যে আমি এটা কথা শিকি আহিছো যে গুণাত্মক বিপৰীতত কি হয় মানে ইকুৱেল টু 0 ওলাব লাগে হয়নে এতিয়া এটো কৰিবা ইনটু উল্টাটো আৰু এটো no 3 divided by 5 is not equal to 1 ইয়াতে সো ইয়াতে তোমাৰ এটো কি আছিল 5/3 তো ইয়াতে আহিব 5/3 ইয়াৰ বিপৰীত হয়নে খুদিছে ন গতিকে 5/3 is not equal to 1 ঠিক আছে একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি হ'ব এটা গুণাত্মক বিপৰীত কি হ'ব একৰ একে হ'ব হয়নে আৰু যোগাত্মক বিপৰীত কি হ'ব একৰ আগত প্লাস চিন আছে গতিকে হৈ যাব -1 গতিকে 1 ৰ গুণাত্মক বিপৰীত হৈ গল 1 আৰু যোগাত্মক বিপৰীত আহি গল -1 ঠিক আছে তো ইমানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 7 ৰ পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল